মুখৰ কথাত বঁটা পায়, মুখৰ কথাত গটা খায়। এই মানুহবিলাকৰ মেলাফাইড ইণ্টেনশ্যনেই আছে, এই মানুহবিলাকৰ অন্তৰত সেই বস্তুটো সোমাই আছে। সেইকাৰণে আগতেও তেওঁলোকৰ বহুতে, আপোনালোকে জানে যে বহুতে ইয়াত এটা ডাইলগে আছে, তেওঁলোকে হাঁস কে লিয়া পাকিস্তান, লড়কে লেংগি হিন্দুস্তান। এই ফৰ্মুলাটোতে তেওঁলোকে ইয়াত এপ্লাই কৰিছে, কৈছে শিৱসাগৰখন ধুবুৰী কৰিম। এই কথাষাৰ আপোনালোকে গোটেই বস্তুটো যদি ভালকৈ আপোনালোকৰ সমাজৰ মাজত বহি আপোনালোকে বিশ্লেষণ কৰে, তাত বহুত কথা আপোনাৰ পাব। সেইকাৰণে হয়তো আছে। কিন্তু মই এটাতকৈ ডাঙৰ কথা হ'ল, গৌৰৱ গগৈ ডাঙৰীয়াই তাৎক্ষণিক কেলে ক্ৰিয়া নকৰিলে? তাৎক্ষণিকভাৱে তেওঁ কথাটো ক'ব লাগিছে যে এই কথাটো কোৱা ভুল হৈছে, এনেকৈ কথা ক'ব নালাগে। এইটো কথা তেওঁ সেই সময়ত কথাটো সমৰ্থন কৰিলে। পিছত যেতিয়া দেখিলে যে গোটেই অসমৰ ৰাইজে উবুৰি খাই পৰিলে, তেতিয়া তেওঁ কথাটো এতিয়া তেওঁ মানে পদত্যাগ কৰিবলৈ বাধ্য কৰা হ'ল। এই কথাবিলাকে হ'ল, এইবিলাক এতিয়া ৰাইজে কথাটো বুজি পাইছে যে তেওঁ যিটো কথা ক'লে। কাৰণ এটা কথা জানিব, পেলাই দিয়া থুই কেতিয়াও খাব নোৱাৰে। এবাৰ যেতিয়া পেলাই দিলে তাক কেতিয়াও আপুনি খাব নোৱাৰে। এই কথাটোৰ বহুত কথা আছে। তাৰ উপৰিও তেওঁলোকে ডিমাণ্ড কৰি থৈছে 48টা ছিট আমাৰ আছে। এই কথাবিলাকে আগন্তুক দিনত বহুতখিনি কথা গুণ পোৱা গৈছে, আৰু এইবিলাক কথাই আগন্তুক দিনত আমাক বহুত বিপদত পেলাব। সেইকাৰণে আমি প্ৰত্যেকজন অসমবাসী ৰাইজে সাৱধান হৈ চলাটো অত্যন্ত প্ৰয়োজন আছে বুলি ক'ব বিচাৰিছোঁ।